নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰদীপ ভাৱাল। মই অসমৰেই বসবাস কৰোঁ। এতিয়া আপোনালোকক এটা ভাল খবৰ শুনাবলৈ বিচাৰিছোঁ। অসমতো এক্সিবিশ্যন হ'বলৈ গৈ আছে 2025-ত। কাৰণ পাৰ্মিশ্যন ওলাবৰ কাৰণে বহুত কিবা কিবি কৰিব লাগে, যাৰ কাৰণে এইটো দৌৰাদৌৰি কৰিব লাগে। এইকাৰণে আমাৰ বছ পৰা ওপৰৰ পৰা দিল্লীৰ পৰা এইটো অৰ্ডাৰ ল'ব লাগে, বহুতৰ অৰ্ডাৰ ল'ব লাগে, এক্সিবিশ্যন পতা মানুহবিলাকৰ পৰাও অৰ্ডাৰ ল'ব লাগে। সেইকাৰণে অলপ টাইম লাগিব। 2025-ত অসমতে হৈ আছে এক্সিবিশ্যন। বাকী হ'ল এইটো চাক পইচা, এই দুটা পইচা ৰেয়াৰ হৈ গ'ল 2010 চনত। 2010 চনৰ এই টকাটো ৰেয়াৰ হৈ গ'ল। এই দুটাই খুব ভেলু বাঢ়ি গ'ল। দুটা ৰেয়াৰ হয়, দুটাই ৰেয়াৰ, দুটাই নয়ডা, দুটাই ৰেয়াৰ। এইটো চাই লওক, এইটো খুব ধুনীয়া যত্নকে ৰাখিছিলে যোনে ৰাখিছিলে। মই আজি তেখেতৰ পৰা উলিয়াই আনিলোঁ। এই দুইটাই তেখেতে দিলে যে যাক লৈ যাওক, ভালকৈ চাই চিন্তি এইটো হেৰি কৰক, আৰু ভেলু কিমান পাম এইটো জনাই দিব মোক। বাছ মই সেইটোকে চাই চিন্তি আনিলোঁ। কাৰণে ভিডিঅ'টো আৰু বেছি ডাঙৰ নকৰোঁ। ধন্যবাদ, নমস্কাৰ, ধন্যবাদ।